নমস্কাৰ অসমবাসী ৰাইজ, মানি লৈছো মোৰ লগত গিয়াৰ থকা দামী চাইকেল নাই, তথাপিও মোৰ এইখন চাইকেল লৈ মই ভাৰতৰ 13খন ৰাজ্যত চাইকেল চলাই সম্পূৰ্ণ কৰিলো আৰু এটা নতুন ৰাজ্য ৰাজস্থান আহি পালো। ইফালে ৱেলকাম টু ৰাজস্থান আৰু মই গৈ আছো জয়পুৰ 479 কিলোমিটাৰ আছে আৰু এখনে মোৰ চাইকেল যোনখন ভাৰতৰ 13খন ৰাজ্যত ঘূৰি পিনে এতিয়া 14 নম্বৰ ৰাজ্য গৈ আছে আৰু মই চাব ভাৰতৰ ইফালে প্ৰথমে আমাৰ জুবিন দা আছে, সকলোৱে এটা জয় জুবিন দা বুলি কমেণ্ট কৰিবা আৰু মই ভাৰতৰ কোনটো কোনটো জাগাত ঘূৰিলো আপোনালোকক ধুনীয়াছে দেখুৱাই দিছো। ইফালে চাবৰে অসম ঘূৰিলো, ৱেষ্ট বেংগল ঘূৰিলো, বিহাৰ ঘূৰিলো, ঝাৰখণ্ড ঘূৰিলো, উৰিষ্যা ঘূৰিলো, ইয়াৰ পিছত অন্ধ্ৰপ্ৰদেশ ঘূৰিলো, তামিলনাডু ঘূৰিলো, কেৰেলা ঘূৰিলো, কৰ্ণাটক ঘূৰিলো, গোৱা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গুজৰাট, ইয়াৰ পিছত ৰাজস্থান গৈ আছো, দিল্লী যাম, দিল্লী, হাৰিয়ানা, তো ইফালে ওপৰত ঘূৰিম এবাৰ। তো সকলোৱে এটা কমেণ্ট কৰিবা, বহুত বেছি ভাল লাগিব। হয়, মানি দিছো মোৰ লগত ফাইনেন্সিয়েলি মই ইমান ষ্ট্ৰং নহয় বা ইমান সুবিধা নাই, তথাপি নিজৰ সপোনবোৰ কষ্ট কৰি পিনে পুৰা কৰি আছো। হয়, কষ্ট কৰিলে সপোন পূৰণ কৰিব পাৰে, এইটোৱে হ'ল মোৰ প্ৰমাণ। চাবৰে ব'লা ৰাজস্থানত চাইকেল চলাম আজিৰ পৰা। সকলোৱে কমেণ্ট কৰি পিনে সাহস দিবা, আপোনালোকক কমেণ্ট কৰি সাহস বহুত বেছি সাহস পাওঁ মনত। তো ব'লা গৈ থাকো এতিয়া ৰাজস্থান।